নমস্কাৰ আপোনালোকে হয়তো নিউজটো পাই আছে সোশ্যাল মিডিয়া জগতখনত পুৰা তুলপাল লগাই আছে ফেসবুকটো খুলিবই নোৱাৰি শিৱসাগৰৰ পংখী খণ্ডিগৈৰ যি ঘটনা সেই ঘটনাটোৱে সমগ্ৰ ৰাজ্য জুকাৰি আছে আৰু সঁচাকৈয়ে বহুত মৰ্মান্তিক ঘটনা হয় বহুত দুখ লগা ঘটনা হয় বহুত চিন্তনীয় ঘটনা হয় আৰু যিহেতুকে ময়ো এজনী কন্যা সন্তানৰে মাতৃ হয় এজনী মাতৃ হিচাপে এনেকুৱা লাগিছে মোৰ আজি যি অৱস্থা হৈছে হে পংখী খণ্ডিগৈ মাকৰ কি অৱস্থা হৈছে ভাবিবলৈ ভয় লগা হৈছে সৰুৰ পৰা যিজনী ছোৱালী ৰাজকুমাৰীৰ দৰে তুলিতালি আমি ডাঙৰ দীঘল কৰো নহয়নে বাৰু সকলোৱেতো আমি নিজৰ ছোৱালীজনীক এজনী ৰাজকুমাৰী বুলি ভাবো ইমান মৰম যত্নৰে আমি ডাঙৰ দীঘল কৰো আৰু ডাঙৰ দীঘল কৰাৰ পাছত আমি এজন ভাল পুৰুষৰলৈ আমি সদায় বিয়া দিবলৈ বিচাৰো হয়নে একদম ভুল কথা আজি যুগটোলৈ চাবলৈ গলে চাকৰি টকা পইচাত ইমান গুৰুত্ব নিদিব কাৰণ এজন সৎ পুৰুষলৈ যদি আপোনাৰ ছোৱালীজনীক আপুনি বিয়া দিয়ে লাগিলে তেওঁ কম টকা উপাৰ্জন কৰিব কিন্তু আপোনাৰ ছোৱালীজনী সুখত ৰাখিব কিন্তু এই নীতিকেশ নামৰ লৰাটোৰ দৰে যদি আপোনালোকে চাকৰিয়াল বিচাৰে তেতিয়া হয়তো পংখীৰ দৰে আপোনালোকৰ ছোৱালীজনীৰো ঘটনা ঘটিব সেই কাৰণে সদায় এজন চৰিত্ৰবান আৰু ভাল মনৰ লৰা বিচাৰক সঁচাকৈ বহুত দুখ লগা ঘটনাই হৈ গল ছোৱালী বিয়া দিবলৈ ভয় লগাই হৈছে এজনী ছোৱালী যেতিয়া মাকৰ ঘৰৰ পৰা স্বামী ঘৰলৈ যায় স্বামীজনকে একমাত্ৰ নিৰাপদ ঠাই বুলি ভাবে স্বামীৰ অন্তৰখনে একমাত্ৰ নিৰাপদ ঠাই বুলি ভাবে কিন্তু সেই নিৰাপদ অন্তৰখনে যেতিয়া বেয়া হৈ যায় তেতিয়া ছোৱালীজনী কি অৱস্থা হয় বাৰু নিশ্চয় গম পাইছে আপোনালোকে নীতিকেশক পংখীয়েটো ভাল পাইছিলে ভাল পাই দুইটাই সমাজৰ চকুৰ আগত বিবাহ পাশত আবদ্ধ হৈছিলে আৰু বিবাহত আবদ্ধ হোৱা আজি এবছৰ নহওঁতেনে পংখীৰ আজি মৃত্যু খাবতি ল'বলগীয়া হ'ল মই এইখিনিতে কথা এটা কওঁ মোৰ দৃষ্টিত বাকি আপোনালোকৰ কি নাজানো বাৰু আমি ছোৱালীজনীক সদায় স্বাৱলম্বী কৰিবলৈ শিকাব লাগিব কাৰণ আমি সদায় লৰাটোকহে শিকাই থাকো যে তুমি ভালকৈ পঢ়িব লাগিব তুমি এটা চাকৰি কৰিব লাগিব নিজে কিবা এটা সংস্থাপন কৰিব লাগিব কিন্তু আমি লৰাটোৰ দৰে ছোৱালীজনীকো শিকাব লাগিব লৰা আজিৰ যুগটোলৈ চাই লৰাটোতকৈ ছোৱালীজনীক আমি বেছি ষ্ট্ৰং কৰিব লাগিব বেছি শিকাব লাগিব যে তুমি সংস্থাপন নোহোৱাকৈ কেতিয়াও বিয়াৰ কথা নাভাবিবা বিয়া নহলে সমাজে এষাৰ কথা ক'ব ইমান দিন বিয়া হোৱা নাই কিন্তু সেইষাৰ কথা শুনিবলৈ এদিন বেয়া লাগিব মনটো দ্বিতীয় দিনা আপুনি সেইষাৰ কথা পাহৰি যাব কিন্তু আপোনাৰ ছোৱালীজনীক যেতিয়া আপুনি এজন ভুল ব্যক্তিলৈ বিয়া দিব আৰু বিয়া দিয়াৰ পাছত যেতিয়া এনেকুৱা এটা ঘটনা হ'ব তেতিয়া আপোনাৰ কলিজাত অন্তৰখনে বাৰু সহ্য কৰিব পাৰিবনে নিশ্চয় নোৱাৰে নহয়নে ময়ো পৰা নাই আজি সহ্য কৰিবলৈ কালিৰ পৰা নিজৰ মনটোকে বহুত গধুৰ লাগি আছে কাৰণ মোৰো ছোৱালী বিয়া দিব লাগিব নাজানো কাৰ কপালত কি আছে কিন্তু আজিৰ পৰা মনত এটাই ভাবিছো ছোৱালী মানুহক অন্তত কমফু কেৰাটে এনেকুৱা শিক্ষা দিয়াটো খুবেই প্ৰয়োজন কাৰণ নিজৰ সেল্ফ ডিফেন্সৰ কাৰণে নিজক বচাই ৰাখিবৰ কাৰণে এইখিনি শিকাটো খুব বেছি প্ৰয়োজন হৈ গৈছে অন্তত এই নীতিকেশ নামৰ পাখণ্ডৰ গীতাৰ পৰা অন্তত ৰক্ষা নিজক বচাই ৰাখিবলৈ হলে এইখিনি শিকাৰ খুবেই প্ৰয়োজন পংখী খণ্ডিগৈ মাকৰ অৱস্থাটো ভাবিবলৈ গলে নোৱাৰিছো ভাবিবলৈ সেই মাকজনীহে জানিছে এজনী ছোৱালী কলিজাৰ টুকুৰা এটা কোনোবাই অন্তৰৰ পৰা কাঢ়ি লৈ গৈছে সেই মাকজনীৰ অৱস্থা কি হৈছে কিন্তু ইয়াতে আৰু এটা কথা কওঁ আমি যিহেতুকে এতিয়া অভিভাৱকসকলে ছোৱালীজনীক বিয়া দিয়াৰ পাছত এটো না ভাবিব নালাগে যে ছোৱালীজনীক গটালো এজন ভাল চাকৰি কৰা লৰাক গটালো তাই সুখেৰে খাব একদম মিছা কথা
ছোৱালীজনীয়ে যেতিয়া আপোনাক সৰু সৰু অসুবিধাবিলাক ক'ব, তাই আৰু স্বামীৰ মাজত যেতিয়া সৰু সৰু কাজিয়াবিলাকৰ কথা ক'ব, আপোনালোকে সেইবিলাক গভীৰভাৱে চিন্তা কৰিব, লাইটলি কেতিয়াও নল'ব। ছোৱালীজনীয়ে বহুত কথা লুকুৱাই মাক বাপেকৰ অন্তৰত দুখ পাব বুলি বহুত কথা লুকুৱাই, তাৰ মাজতে অকণমান নোকোৱাও নহয় কয়, কিন্তু সেইখিনি কথা আপোনালোকে গভীৰভাৱে ভাবিব। পৰাপক্ষত ছোৱালীজনীয়ে যেতিয়া তেনেকুৱা এটা কথা ক'ব, আপোনালোকে ছোৱালীজনীৰ ঘৰলৈ যাব, গৈ শহু শাহুৰ লগত আলোচনা কৰিব আৰু পৰাপক্ষত ছোৱালীজনীক লৈ আহিবলৈ যত্ন কৰিব। আনি তাইক ঘৰত বুজাব, বহাব, শিকাবলগীয়াও বহুত কথাই থাকে, শিকাব। তাৰ পাছতো যদি তাই মান্তি নহয়, তেতিয়াহ'লে মই ভাবোঁ দুয়োজনৰ মংগলৰ কাৰণে দুয়োজনক বেলেগ বেলেগকৈ থাকিব দিয়াটোৱেই শ্ৰেষ্ঠ বুলি ভাবোঁ। অন্ততঃ তেনেকুৱা কৰিলে পংখীৰ দৰে ঘটনা হয়তো নঘটিব। আজি পংখীয়ে হয়তো মাকেও কৈছিলে পংখীয়ে সৰু সৰু কাজিয়াৰ কথা কৈছে বুলি, আৰু হয়তো মাক দেউতাকে যদি পংখীক লৈ আনিলেহেঁতেনে, নিজৰ ওচৰত যদি ৰাখিলে হয়, হয়তো এনেকুৱা নহ'লহেঁতেনে। মই পংখীৰ মাক দেউতাকক দোষ দিব যোৱা নাই, মই এইটো ক'ব বিচাৰিছোঁ যে ছোৱালীজনীয়ে যেতিয়া কিবা এটা দুখ হৈছে বুলি কয় বা কিবা এটা কাজিয়া আমাৰ মাজত হৈছে বুলি কয়, তেতিয়া মাক বাপেক বা পৰিয়ালৰ সদস্যসকলে সেই ছোৱালীজনীক মেণ্টেলি ছাপোৰ্ট দিয়াটো খুব বেছি প্ৰয়োজন। আৰু যেতিয়া মেণ্টেলি ছাপোৰ্ট নাপায় ছোৱালীজনীয়ে, তেতিয়া কিন্তু ছোৱালীজনী ভিতৰি ভাগি পৰে। সেইকাৰণে মই ভাবোঁ ছোৱালীজনীক মেণ্টেলি ছাপোৰ্ট দিয়াটো খুব বেছি প্ৰয়োজন। কেতিয়াও আমি ল'ৰাটোৰ আশাত ছোৱালীজনীক কেতিয়াও এৰি দিব কেতিয়াও নালাগে, কাৰণ আপোনাৰ কলিজাৰ টুকুৰা হয়। সেই টুকুৰাটো আপুনি কাৰোবাৰ ওচৰত অৰ্পণ কৰিছে, কিন্তু তেওঁ সেই টুকুৰাটোক যদি যত্ন নলয়, কেয়াৰ যদি নকৰে, তেতিয়াহ'লে আপুনি ভাবি চাওকচোন, আপুনি কি বুলি সেইজনক পুজি থাকিব, জোৱাইক বুলি কি বুলি মানিব? হয়তো বহুতে মোৰ ভিডিঅ'টো চাই কি মন্তব্য দিয়ে নাজানো, কিন্তু আজি সঁচাকৈয়ে মনটো বহুত বেছি বেয়া লাগিছে, ভয় লাগিছে ছোৱালী বিয়া দিবলৈ।